হয় বৃহত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত ঐতিহাসিক বামুণী গাঁও আৰু বামুণী গাঁৱত প্ৰতি বছৰে মাঘ মাহৰ ৫ তাৰিখ আৰু ৬ তাৰিখে সভাগ্ৰন্থ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইয়াৰ ৰাইজ কৈৰসৰ উদ্যোগত এক ১৭০ বছৰীয়া বৰ্ণিল পৰম্পৰা সভাগ্ৰন্থ কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰা হয় আৰু আজি মাঘ মাহৰ ৫ তাৰিখ আৰু ইয়াত সম্পূৰ্ণ কাৰ্যসূচী হাতত লোৱা হৈছে। আমি ইয়াৰ উদ্যোক্তা কমিটি আছে, কথা পাতিম। নমস্কাৰ, আমি বামুণী গৌৰ পঞ্চায়তৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি উৎসৱটি ১৮৫৪ চনৰ পৰা অনুষ্ঠিত কৰি আহিছোঁ। সম্পূৰ্ণটো আধ্যাত্মিক, ইয়াত কোনো বাহ্যিকতা নাই। গতিকে আমি এই গাঁৱৰ প্ৰায় ১২৫০ ফেমিলিয়ে এই অনুষ্ঠানটো আমি আৰম্ভ কৰি আহিছোঁ। প্ৰতি বছৰে কোনো বছৰত আমাৰ গেপছ হোৱা নাই। গতিকে ইয়াৰ জৰিয়তে আমি আমাৰ পশ্চিমবংগ মৌজাৰ প্ৰায় ১৭-১৮খন গাঁৱক আমি গধূলি সিধা দিওঁ। ৫ মাঘত সন্ধিয়া ৬ বজাৰ পৰা ৰাতি আমাৰ প্ৰায় ১১ বজালৈ। গতিকে সকলোকে আমি চাউল, খৰি, লাও অৰ্থাৎ খোৱা সামগ্ৰীখিনি সম্পূৰ্ণ আমি যোগান ধৰোঁ। এই নিমন্ত্ৰিত মানুহতকৈও গাঁৱতকৈও আমাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন অন্যান্য ঠাইৰ পৰা মানুহ আহে, এতিয়া ভক্তপ্ৰাণ ৰাইজ আহে আৰু তেওঁলোকো আমি ইয়াত এই সিধাৰে আপ্যায়ন কৰোঁ। গতিকে আমি এই পৰম্পৰাখিনি আমাৰ আটাইখিনি পৰিয়ালে সুন্দৰ ভক্তিভাৱে ইয়াত সহযোগ মনোযোগেৰে একেবাৰে উৎসৱটি আমি পালন কৰোঁ, উলহ মালহেৰে পালন কৰোঁ। ৫ মাঘৰ আমাৰ সন্ধিয়া ঠিক ৯ বজাত আমাৰ নাট্য পৰিৱেশন হয় আৰু ৬ মাঘত সন্ধিয়া ৭ বজাৰ পৰা নাম কীৰ্তন আদি পৰিৱেশন কৰা হয়। এই দুদিনীয়া কাৰ্যসূচীৰে আমি মাঘৰ অতি মহা উৎসৱ অৰ্থাৎ গণ সভা উৎসৱ আমি পালন কৰি আহিছোঁ। ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ। ১৭০ বছৰীয়া যি পৰম্পৰা আছে আৰু ইয়াত সজাই তোলা হৈছে যি সিধাৰ কাৰণে যিবোৰ সামগ্ৰী ইয়াত লোৱা হৈছে, যিহেতু ইয়াত সমূহীয়াভাৱে মৎস্য চিকাৰ কৰা হয় আৰু লাও, বেঙেনা, মাছকে আদি কৰি খৰি, আলু ইয়াত যোগাৰ কৰা হৈছে। যিহেতু ইয়াত সিধা প্ৰদান কাৰ্যসূচীও আছে, আমি আকৌ কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ কাষলৈ আহিছোঁ। ইয়াত আমি সমূহীয়া মৎস্য চিকাৰ কাৰ্যসূচীৰ মাছসমূহ ইয়াত দেখিবলৈ পাইছোঁ। অকণমান থুলমূলকৈ যদি ক'বলৈ বিচাৰে আমাক। সমূহীয়া মাছ চিকাৰ মানে আমি আজি ৰাইজৰ দ্বাৰা আমি মাছ চিকাৰ কৰোঁ। আমাৰ বিল আছে, নদীৰ বিল আছে, তাত মাছ চিকাৰ কৰোঁ আৰু তাৰে মাছ আমি ব্যক্তিগতকৈ নিয়ে আৰু আমাৰ ৰাজভাড়া লৈ আহে আৰু আমাৰ স্থানীয় পুখুৰীও আছে, পুখুৰীতো আমি মাছ চিকাৰ কৰোঁ, মাছ মাৰোঁ আৰু সেই মাছেৰে আমাক প্ৰায় ৪.৫ কুইণ্টল মাছ লাগে। সেই মাছখিনি আমি সংগ্ৰহ কৰোঁ ইয়াত। আৰু এইদৰেই মানে ভগৱান বিষ্ণুক এইদৰে পূজা অৰ্চনা কৰা হয় আৰু পবিত্ৰ মাঘ মাহৰ সংগতি ৰাখি শীৰ্ষক কাৰ্যগ্ৰন্থ হাতত লোৱা হয়। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰি আমি অলপ আগলৈ যাবলৈ চেষ্টা কৰোঁ। ইয়াত সমূহীয়া মৎস্য চিকাৰ কৰা হৈছে আৰু ইয়াত মাছসমূহ শৃংখলাবদ্ধভাৱে সজাই তোলা হৈছে, কিয়নো ইয়াত ভকত বঞ্চৱক সিধা প্ৰদান কৰা হ'ব এই মৎস্যসমূহ পৰৱৰ্তী পৰ্যায়ত। আৰু এয়া সম্পূৰ্ণ আধ্যাত্মিক আৰু ধৰ্মীয় ৰীতিনীতিৰে এই কাৰ্যগ্ৰন্থ হাতত লোৱা হৈছে। হয়, লাগিছিল অলপ